এই মুহূৰ্তত মই আছোঁ কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত, আৰু ব্ৰহ্মপুত্ৰৰ চাপৰিত আপোনালোকে দেখিবলৈ পাব যে কি ধৰণে সেউজ বিপ্লৱ গঢ়ি উঠিছে, কৃষি কৰ্মৰে আগবাঢ়িব খুজিছে যুৱ সমাজ। আৰু আমাৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত, কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত এইদৰেই গোটেই মাটিবিলাক আমাৰ যুৱচামে কৃষি কৰ্মত হাত দিছে, আৰু এই কৃষি কৰ্মত হাত দি তেওঁলোকে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে, আৰু স্বাৱলম্বী হৈ কেৱল নিজেই নহয়, নিজৰ লগতে আৰু কেইবাটাও পৰিয়ালকো তেখেতলোকে স্বাৱলম্বী কৰাবলৈ চেষ্টা কৰিছে। আৰু এই মুহূৰ্তত মোৰ লগত এজন যুৱক আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কিদৰে তেওঁলোকে ইয়াত খেতি কৰি আছে আৰু কেইবছৰৰ পৰা খেতি কৰি আছে। হয় দাদা, আমি ইয়াত আছোঁ 3 বছৰ ধৰি। 3 বছৰ ধৰি ইয়াত খেতি কৰি আছোঁ, আৰু আমাৰ ইয়াত 10-15টা ডেইলি পৰিয়ালক আমি কাম দি আছোঁ। আদিবাসী আছে, মুছলিম আছে, আকৌ অসমীয়া আছে, চব মিলাই পেলাই আমি কাম কৰি আছোঁ, কাম কৰি চলি আছোঁ যেনে তেনে। এতিয়া চব্জিৰ দামটো এনেকৈ পোৱা নাই, আমি মানে যেনেকৈ পাব লাগে তেনেকৈ পোৱা নাই। আমাৰ পৰাতো বেপাৰী লৈ যায়, ইয়াৰ পৰাই লৈ যায়। কিন্তু আমি এইটো খেতি কৰিছোঁ যে এতিয়া লাভ লোকচান একো এই হ'বনে নাই সেইটো আমি নাজানো, কিন্তু পিছত হ'ব যে সেইটো আমি ক'ব নোৱাৰোঁ। এতিয়া আমি ইয়াত খেতি কৰি আছোঁ যে মানে আমি এনেকুৱা কৰি আছোঁ মানে পিছত যাতে অসমখনত আগুৱাই লৈ যাব পাৰোঁ, সেইটো আমাৰ চেষ্টা। মানে কৃষি কামত যে লাগি থকাটো, আমাৰ যুৱ কল্যাণটো লাগি থকাটো ভাল। কিন্তু আমি এই হিন্দু মুছলিম এনেকুৱা কৰি লাভ নাই। কিন্তু মই যিটো ভাবোঁ, এই কৃষি কামত জড়িত হৈ থকাটো ভাল। যিকোনো কাম হওক আপুনি লাগি থাকক, এদিন না এদিন প্ৰমাণ পাব। পইচা কেনেকৈ আহিব নাজানো, কিন্তু এদিন না এদিন আপুনি গমেই পাব মই যে কামত লাগি আছোঁ সেইটোৰ কাৰণে কিবা ভগৱানে বা আল্লাই দি দিছে, সেইটো আপুনি পাই যাব। কিন্তু আপুনিও কৰক, আৰু 10টা পৰিয়াললৈ লৈ পেলাই খেতিত লাগি থাকক, বা বেলেগ কাম কোম্পানী হওক, যিকোনো ইণ্ডাষ্ট্ৰী হওক, সেইবিলাকক লাগি থাকিলে ভাল আমাৰ। মানে আমি অসমখন আগুৱাই লৈ যাব পাৰোঁ কেনেকৈ, সেইটো চেষ্টা কৰিব লাগে। মই যে অকলে ধনী হৈ যাব পাৰোঁ সেইটো নহয়, মানে বেলেগ পৰিয়াল লৈ পেলাই একেলগতে আগুৱাই যাম আমি। ধনী গৰীব দুখীয়া যিমান মানুহ আছে চবকে আগত লৈ যাব খোজোঁ আমি, সেইটোৱে আমাৰ কামনা। হয়, নিশ্চয়কৈ আপোনালোকে দেখিবলৈ পালে যে ইয়াত যিসকল কৃষি কৰ্মত জড়িত হৈ আছে, প্ৰায় 15-20টা পৰিয়ালক তেওঁলোকে স্বাৱলম্বী কৰিবলৈ চেষ্টা কৰিছে, ইয়াতে সংস্থাপন দি আছে। আৰু আমাৰ কেমেৰা পাৰ্চনে দেখাব যে গোটেই সমগ্ৰ পৰিৱেশটো চালে আপুনি যিমান দূৰলৈকে চাই সিমান দূৰলৈকে কেৱল খেতি, খেতি আৰু খেতি, কেৱল খেতিৰেই স্বাৱলম্বী হ'বলৈ চেষ্টা কৰি আছে আমাৰ কলিয়াবৰৰ যুৱকসকল। আৰু আমি দেখুৱাই আছোঁ আপোনালোকক কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিচাপৰিৰ এই বিশেষ দৃশ্য। খেতি কৰি আছোঁ, টোটেল মাটি আছে 30 বিঘা। বিলাহী খেতি আছে, জলকীয়া আছে, বেঙেনা আছে, বন্ধাকবি আছে। আৰু লাভ মানে কি, এতিয়া আমি লাভ এতিয়ালৈকে হোৱা নাই। আমি যিবিলাক মানে 2 টকা খৰচ কৰিছোঁ, খৰচ পইচা এতিয়ালৈকে ওলোৱা নাই। এতিয়া বিলাহী 2বাৰ ছিঙিছোঁ, জলকীয়া এবাৰ ছিঙিছোঁ। কৰ্মচাৰী ডেইলি 10-15টা কৰ্মচাৰী কাম কৰি আছে, 10-15জন ডেইলি কাম কৰি আছে কৰ্মচাৰী। চব মানুহবিলাক মিলাই পেলাই আছে আৰু 10-15 3 বছৰ ধৰি 3 বছৰ খেতি কৰি আছোঁ। খেতি উঠাই আমি আকৌ ঘৰত গুচি যাওঁ, মোৰ ঘৰত চলোঁ, আকৌ ঘৰত গুচি যাওঁ, আকৌ ছিজন আহিলে মানে ডেইলি 10টা পৰিয়ালক আমি কাম দি আছোঁ। 10টা পৰিয়ালক চলাই নিব পৰাকৈ কাম দি আছোঁ ডেইলি। এনেকুৱা কৰিছোঁ মানে সিহঁতেও কাম কৰি চলিব পাৰে, আমিও যেনেকৈ চলিব পাৰোঁ এনেকৈ। এতিয়া লাভ লোকচান একো হোৱা নাই, মানে প্ৰডাকশ্যনটো এতিয়া কম ওলাইছে খেতিৰ পৰা। এইবাৰ যে মালৰ প্ৰডাকশ্যনটো কম, সেইকাৰণে এনেকুৱা হৈছে। আমাৰ লাভ হ'বনে নাই সেইটো আমি ভাবি আছোঁ। মালৰো দাম কম আছে, এতিয়া দাম বেছি নাই, এনেকুৱাই আৰু। এইটো বেপাৰীবিলাকে লৈ যায় ইয়াৰ পৰা, এইটো শ্বিলং, দিল্লী পঠায়, ইয়াৰ পৰা আকৌ অৰুণাচল, উজনিত পঠায়, নামনিও গৈ আছে ইয়াৰ পৰা। মানে এইখিনিৰ চব্জিবিলাক যে বেছিভাগ উজনিত লৈ যায়, ডেইলি গৈয়ে আছে। আপোনালোকে চাব পাৰে গাড়ী লাগি আছে, আৰু কিমান মানুহে কাম কৰি আছে। কমচে কম আজিতো 20টা পৰিয়ালে কাম কৰি আছে। গোটেই খেতিখিনিতে 20টা পৰিয়ালে কাম কৰি আছে, এইটোৱে আৰু। এইবাৰ যে মালৰ প্ৰডাকশ্যনটো কম আছে, বেছিকৈ হোৱা নাই।
কেনেকৈ এতিয়া কেজি? জলকীয়া 40, 45, 50 এনেকৈ গৈ আছে পাইকাৰী। জলকীয়া আছে আমাৰ 10 বিঘামান। অলপ অলপ কৰিছোঁ, মানুহে লোকেল মানুহে ইয়াৰ পৰাই লৈ যায়। এই 2 দিন আগত ছিঙিছে, সেইকাৰণে মালটো কম, মালৰ প্ৰডাকশ্যনটো এইবাৰ কম যায় আৰু বেমাৰ দেখা দি আছে, হালধীয়া হৈ যায়, আকৌ গাছটো ফুলি যায়, এনেকুৱা ফুলি গ'লে মালটো কম আহে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।